আমাৰ মাজৰ বহুতো লোকে প্ৰাৰ্থনা কৰাৰ লগে লগে উত্তৰ পাব বিচাৰে। এনেকুৱা ভাৱ, এনেকুৱা চিন্তা সাধাৰণতে সকলোৰে হয়। মই প্ৰাৰ্থনা কৰিলে লগে লগে মই উত্তৰ পাব লাগে। এনেকুৱা আত্মিক অৱস্থা মোৰ হ'বলৈ হ'লে মই কি কৰিব লাগিব? মুহূৰ্ততেই মোৰ প্ৰাৰ্থনাৰ উত্তৰ পাব লাগে। এনেকুৱা আত্মিকতা মোৰ হ'ব লাগিব। এইদৰে আশা কৰা কোনোবা ইয়াত আছে নেকি? আছে যদি এবাৰ হাত দেখুৱাওকচোন। মই প্ৰাৰ্থনা কৰাৰ লগে লগে ঈশ্বৰে মোক উত্তৰ দিব লাগিব। এনেকুৱা আত্মিক অৱস্থা মোৰ হ'বলৈ হ'লে মই কি কৰিব লাগিব? য়েছ, ৰাইট। বাইবেলত এজন অদ্ভুত আত্মিক ব্যক্তি আছে। তেওঁ কৰা প্ৰাৰ্থনা বৰ চুটি। বহুত কম সময়ত বৰ সংক্ষেপে আৰু শান্তিযুক্ত প্ৰাৰ্থনা কৰিছিল, কিন্তু উত্তৰটো বৰ অদ্ভুত। উত্তৰটো বৰ ভাল। চুটিকৈ প্ৰাৰ্থনা কৰিলে ঈশ্বৰে লগে লগে উত্তৰ দিলে কিমান যে ভাল হ'ব, কিন্তু সম্ভৱ জানো? য়েছ, সম্ভৱ। আপুনি কিমান সময় প্ৰাৰ্থনা কৰিলে সেইটো আচল কথা নহয়। কেনেকুৱা মনোভাৱ এটা লৈ প্ৰাৰ্থনা কৰিলে সেইটোহে আচল কথা। আমাৰ মাজৰ কোনোবাই এইদৰে ক'ব পাৰে, সেইকাৰণে ব্ৰাদাৰ মই 1 মিনিটহে প্ৰাৰ্থনা কৰোঁ কাৰণ মোৰ মনোভাৱ বৰ ভাল। এই বুলি ক'লেই সেইটো ইমান ভাল আত্মিক সমাধান নহয়। ইয়াৰ কাৰণ কি? সেই বিষয়ে বহলাই ক'বলৈ চেষ্টা কৰিম। এজন ব্যক্তিয়ে বৰ চুটিকৈ প্ৰাৰ্থনা কৰিলে, খুবেই চুটি প্ৰাৰ্থনা কৰিলে, বৰ কম সময়ৰ প্ৰাৰ্থনা কৰিলে, কিন্তু সেই প্ৰাৰ্থনাৰ প্ৰতিফল বৰ অদ্ভুতভাৱে বৰ আশীৰ্বাদদায়ক, বৰ আনন্দদায়ক উত্তৰ আহিল। এই বিষয়টো বাইবেলত আছে, এই ঘটনাটো বাইবেলত ক'ৰবাত আছে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি আহক আমি সকলোৱে মিলি চাওঁ। হাজাৰ হাজাৰ বছৰ আগতে এখন ৰাজ্যত সংঘটিত হোৱা এটা ঘটনাৰ বিষয়ে মই আপোনালোকক ক'ম। নহিমীয়া 2 অধ্যায় আৰম্ভণিৰ কেইটামান পদ মই আপোনালোকৰ বাবে পঢ়িম। অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ 20 বছৰৰ বছৰি নিচান মাহত ৰজাৰ আগত দ্ৰাক্ষাৰস থকাত মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই তেওঁৰ আগত কেতিয়াও মুখ বিৱৰ্ণ কৰা নাই। তাৰ আগেয়ে মই তেওঁৰ আগত কেতিয়াও ডাল হৈ চিন্তিত হৈ নাছিলোঁ। পাছে ৰজাই মোক সুধিলে, তোৰ নৰিয়া নোহোৱাকৈ মুখ কিয় বিৱৰ্ণ? মনৰ বেজাৰৰ বাহিৰে ইয়াৰ আন একো কাৰণ নাই। তেতিয়া মোৰ অতিশয় ভয় লাগিল। পাছে মই ৰজাক ক'লোঁ, মহাৰাজ চিৰঞ্জীৱী হওক। যি স্থলত মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ ঠাই সেই নগৰখন উচ্ছন্ন হৈ পৰি আছে আৰু তাৰ দুৱাৰবোৰ জুইৰে পোৰা হ'ল। এনে স্থলত কিয় মোৰ মুখ বিৱৰ্ণ নহ'ব? তেতিয়া ৰজাই মোক সুধিলে, তই কি ভিক্ষা মাগিছ? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক ক'লোঁ। মনোযোগেৰে শুনিব। নহিমীয়া ৰজাৰ অতি বিশ্বাসৰ যোগ্য পানপাত্ৰ ধৰোতা ব্যক্তি আছিল। ৰজাই যদি পানী খাবলৈ বিচাৰে, দ্ৰাক্ষাৰস পান কৰিবলৈ বিচাৰে বা কোনো ফলৰ ৰস পান কৰিব বিচাৰিলে বা আহাৰ খাবলৈ বিচাৰিলে, তাৰ বাবে ৰজাৰ ওচৰত বৰ বিশ্বাসযোগ্য ব্যক্তি এজনক ৰাখে। ব্যক্তিজন বৰ বিশ্বাসযোগ্য হ'ব লাগে। কেতিয়াবা ৰজাৰ কিবা কথাত উগুল থুগুল লাগিলে তেওঁ ৰজাক পৰামৰ্শ দিব পৰা এজন বৰ ভাল জ্ঞানী লোকো হ'ব লাগে। কেতিয়াবা খোৱা বোৱাৰ ক্ষেত্ৰত কিবা সন্দেহ হ'লে ৰজাক পান কৰিবলৈ দিয়া বস্তুটো প্ৰথমতে তেওঁ নিজে পান কৰি চাব লাগে। সকলো ঠিকে থাকিলেও ৰজাই প্ৰথমে তেওঁক পান কৰিবলৈ দিব লাগে। ৰজাৰ পাত্ৰতেই দিয়া নাযায়। ৰজাৰ সুকীয়া পাত্ৰত দ্ৰাক্ষাৰসেই হওক বা পানীয়ে হওক দিয়া হয়। তাৰমানে ৰজাৰ প্ৰতি বৰ প্ৰেম, ভৰসা, সন্মান, আদৰ এই সকলো যাৰ অন্তৰত থাকে, সেই ব্যক্তিজনকেই ৰজাৰ পানপাত্ৰ ধৰোতা হিচাপে নিযুক্ত কৰা হয়। সেইদিনা ৰজাৰ ওচৰত কোন আছিল জানেনে? নহিমীয়া আছিল। তেওঁ তাতে চাকৰি কৰিছিল, গভমেণ্ট জব। কি চাকৰি কৰিছিল বুলি সুধিলে ক'ব চৰকাৰী চাকৰি, গভমেণ্ট জব।
তেওঁ এজন চৰকাৰী চাকৰিয়াল আছিল, এটা স্থায়ী চাকৰি আছিল। ৰজাৰ ওচৰত থকা লোক হিচাপে তেওঁৰ একো অভাৱ নাছিল। তেওঁৰ যদি কিবা কাম থাকে ৰজাক কৈ দিলেই সেই কাম হৈ যায়। বহু সময়ত ৰজাৰ ওচৰত থাকি ভোজনৰ ব্যৱস্থা কৰা ব্যক্তিজন বৰ প্ৰভাৱশালী হয়। যদি হঠাতে ৰজাক কিবা ক'ব লগা হয়, সেই কামটো অকণমান চাবাচোন, সেই মানুহজনক এইটো ক'বাচোন, এইদৰে ৰজাই তেওঁক ক'ব পৰা এটা স্থানত তেওঁ থাকে। আৰু কেতিয়াবা সেই ব্যক্তিজনে যদি ৰজাক কিবা কয়, তেতিয়া ৰজায়ো যাতে সেই ব্যক্তিজনৰ কথা শুনে, তেনেকুৱা সুযোগ থাকে। নহিমিয়াই এটা স্থায়ী চৰকাৰী চাকৰিত থাকি ৰজাৰ ওচৰত অতি বিশ্বাসযোগ্য ৰূপে সুনাম অৰ্জন কৰি থকা সময়ত ৰজাই দ্ৰাক্ষাৰস পান কৰিব লাগে বুলি ভবাৰ সময়ত তেওঁ যুগুত আছিল। কোন? নহিমিয়া। নহিমিয়াই যেতিয়া দ্ৰাক্ষাৰস হাতত লৈ ৰজাক দিলে, এটা বৰ সুন্দৰ কথা কি জানেনে? তাৰ আগতে কেতিয়াও মই নিজৰ চাকৰিত বিবৰ্ণ মুখেৰে সৈতে দেখা দিয়া নাছিলোঁ। কেতিয়াও। আপুনি যদি খ্ৰীষ্টীয় কৰ্মচাৰী হয়, খ্ৰীষ্টীয় এমপ্লয়ী হয়, যদি আপুনি কেনেকৈ চাকৰি কৰিব লাগে, কেনেকৈ থাকিব লাগে, নহিমিয়াই এটা মডেল, এক আৰ্হি দেখুৱাইছে। কি হয় সেই মডেল আৰ্হি? নহিমিয়াই সদায় চাকৰিলৈ ওলাই যাওঁতে মুখখন বিবৰ্ণ কৰা, তলমুখ কৰি থকা, নাইবা মুখখন নিৰাশ যেন হৈ থকা, মুখখন খঙত ৰঙা পৰি থকা, নাইবা ডাল হৈ দেখুওৱা, ভাগৰুৱা যেন দেখুওৱা। নহিমিয়াৰ চাকৰি কালৰ ইতিহাসত এনেকুৱা কেতিয়াও হোৱা নাছিল। নহিমিয়াই যেতিয়াই কামলৈ ওলাই যায়, তেওঁৰ মুখখন হৰ্ষিত হৈ আছিল। তেওঁৰ মুখখন প্লেজেণ্ট হৈ থাকিছিল, শান্তিত থাকিছিল। তেওঁৰ মুখখন বৰ শান্তিত থাকিছিল আৰু আনন্দিত হৈ থাকিছিল। সন্মুখৰ মানুহে দেখিলে তেওঁ সন্মুখৰ ব্যক্তিসকলক যিকোনো প্ৰকাৰে প্ৰভাৱ পেলাইছিল। অনুগ্ৰহ কৰি মন কৰিব, সদায় কান্দি থকা লোকক কোনেও চাকৰিত নাৰাখে। সদায় আশে-পাশে থকা লোকসকলৰ ওপৰত খেংখেঙাই থকা, খং কৰি থকা, বিৰক্ত হৈ থকা, চিঞৰ বাখৰ হুলস্থুল কৰি থকা লোকক কোনেও পচন্দ নকৰে। যদি এনেকুৱা বেয়া লক্ষণবোৰ আমাৰ মাজৰ কাৰোবাৰ আছে, অনুগ্ৰহ কৰি সলনি কৰিলে ভাল। যেতিয়াই দেখিব কান্দি থকা মুখ, যেতিয়াই দেখিব নিৰাশাৰে ভৰা, যেতিয়াই দেখিব টোপনিয়াই থাকে। আপুনি দেখিছেনে কিছুমান মানুহ এনেকুৱা যে দুপৰীয়া 12 বজাতো তেওঁলোকে টোপনিয়াই থাকে। কিছুমানৰ মুখ আকৌ উফন্দি থাকে। উফন্দি থকা মানে ভালকৈ শুলে মুখখন কেনেকুৱা হ'ব কওকচোন? গাল মুখ ফুলি থাকে। এনেকুৱা বেলেগ বেলেগ মুখ থাকে। ৰজাই নহিমিয়াক দেখি ক'লে, নহিমিয়া, মোৰ আগত তোমাক কেতিয়াও বিবৰ্ণ মুখেৰে দেখা নাছিলোঁ। এক অদ্ভুত সাক্ষ্য। মোৰ সন্মুখত তোমাক কেতিয়াও বিবৰ্ণ দেখা নাই। আজি কি হ'ল? কাৰণ কি? প্ৰিয় ভাই ভনীসকল, কিছুমান লোকে ইচ্ছাকৃতভাৱে কান্দি থকা নিচিনা মুখ দেখুৱাই থাকে। তেওঁলোকে সদায় যেন কিবা হেৰুৱাই পেলালে তেনেকুৱা দেখুৱায়। হয়তো বহু দিনৰ আগতে মই কৈছিলোঁ, কিন্তু আকৌ এবাৰ মই সোঁৱৰাই দিছোঁ। এবাৰ এগৰাকী মহিলাই বাছেৰে যাত্ৰা কৰি থাকোঁতে তেওঁৰ কাষতে বহা মহিলাগৰাকীক বাৰে বাৰে চাই আছিল। এই কাষতে বহা মহিলাগৰাকীয়ে সেই কাষত বহা মহিলাগৰাকীক বাৰে বাৰে চাই আছিল যদিও সিটোফালে বহি থকা মহিলাগৰাকীয়ে ইটোফালে বহি থকা মহিলাগৰাকীক চোৱা নাছিল। এওঁ বেলেগ কিবা চাই আছিল। এইদৰে বাৰে বাৰে চোৱাৰ পাছত তেওঁ মাতি ক'লে, শুনকচোন। এইদৰে মাতোতে অন্য ভাৱত বিভোৰ কাষৰ মহিলাগৰাকীয়ে ক'লে, কি হ'ল? তেতিয়া তেওঁ ক'লে, একো নাই। আপুনি খ্ৰীষ্টিয়ান নেকি? এই বুলি সুধিলে। তেওঁ আচৰিত হৈ ক'লে, আৰে, আপুনি ঠিকেই কৈছে। মই খ্ৰীষ্টিয়ান বুলি আপুনি কেনেকৈ জানিলে? তেতিয়া কাষৰ মহিলাগৰাকীয়ে ক'লে, নাই, এনেই। নাজানো কিয় কিছুমান খ্ৰীষ্টিয়ান মানুহে
যেতিয়াই দেখোঁ অনবৰতে কিবা হেৰুৱাই পেলোৱা নিচিনাকৈ থাকে। ইফালে সিফালে কিবা চায়েই থাকে, যেন কিবা হেৰুৱাই পেলালে তাকে ভাবি অনবৰতে নিৰাশ হৈ থাকে। আপোনাৰ মুখখন দেখি সেই গোটৰ মাজৰে নিচিনা এজন লাগিল। কোনটো গোট? নিৰাশাত থকা লোকসকলৰ গোট। সকলো নহয় প্ৰিয়সকল, কিছুমান লোক। ইয়াকেহে সকলোকে দেখুৱাব লাগে নেকি? সকলোৰে আগত ইয়াকেহে প্ৰকাশ কৰিব লাগে নেকি? চাকৰি কৰি থকা ভাই ভনীসকল, আপুনি চাকৰি কৰি থকা স্থানত যেতিয়াই আপোনাক দেখা যায় এটা প্ৰশ্ন জাগিব লাগে। এওঁ সদায় আনন্দিত হৈ থাকে, কাৰণটো কি? সদায় বৰ আনন্দিত হৈ থাকে, কাৰণটো কি? সদায় বৰ শান্তিত থাকে, কাৰণটো কি? চিন্তাত থকাৰ নিচিনাকৈ, ঘামি জামি যোৱাৰ নিচিনাকৈ, কিবা হানি হৈ যোৱাৰ নিচিনাকৈ তেনেকুৱা ব্যাকুল অৱস্থাত দেখা নাযায়। ইয়াৰ কাৰণ কি? এইদৰে আপোনাক মোক দেখি আমাৰ আশে পাশে থকা লোকসকলে যদি কয় কিমান যে ভাল কথা। নহিমিয়াই নিজৰ জীৱনত নিজৰ মনৰ নিজৰ হৃদয়ৰ বেদনাবোৰ কি আন কাকো কোৱা নাছিল, কিন্তু ৰজাই বুজি পালে। ৰজাই বুজি পাই গ'ল। কেতিয়াও ডাল হৈ নথকা নহিমিয়া, কেতিয়াও চিন্তাত নথকা নহিমিয়া চিন্তাত আছে যদি তেন্তে নিশ্চয় বৰ গভীৰ সমস্যা হ'ব। কিবা নহয় কিবা জটিল সমস্যা হৈছে চাগৈ, নহ'লেতো সৰু সৰু কথাত আচলতে নহিমিয়াই মন মাৰি নাথাকে। সৰু সৰু কথাৰ কাৰণে নহিমিয়া অশান্তিত নাথাকে। আমাৰ মাজত কিছুমান মহান লোক থাকে, সৰু সৰু কথা কিছুমানৰ কাৰণে নিজৰ শান্তি হেৰুৱাই পেলায়। সৰু সৰু বস্তু কিছুমানৰ কাৰণে নিজৰ শান্তি হেৰুৱাই পেলায়। শান্তি হেৰুৱাই পেলোৱা লোক, নিজৰ পৰিয়ালক টুকুৰা টুকুৰ কৰি পেলোৱা লোক, নিজৰ হাতেৰেই নিজৰ ঘৰখন ধ্বংস কৰা লোক, স্বামীসকলো হয়, পত্নীসকলো হয়। অৱশেষত কোৰ্টলৈকো এওঁলোক গৈ পায়। এওঁলোক কোৰ্টলৈ যোৱাৰ পিছত, বিবাদ আৰম্ভ হোৱাৰ পিছত তেওঁৰ সৈতে গৃহস্থালী নকৰোঁ মানে কেতিয়াও নকৰোঁ। ইফালে কয় মই তেওঁৰ লগত নাথাকোঁ মানে নাথাকোঁ, তেওঁৰ লগত মই নাথাকোঁ মানে নাথাকোঁ। আচলতে কি হৈছেনো? ইজনে আনজনৰ সৈতে কিয় ইমান শত্ৰুতা কৰিছা? ইজনে আনজনৰ সৈতে কিয় মিলিব পৰা নাই? কাৰণ কি? হাজিৰৰ পিছত হাজিৰৰ পিছত হাজিৰৰ পাছত হাজিৰ হোৱাৰ পিছত আচলতে ইমান খঙৰ, ইমান কাজিয়াৰ, বিবাদৰ কাৰণ হৈছে স্বামীয়ে কয় সদায় ইডলি বনাই থাকা, সপ্তাহত অন্ততঃ দুবাৰমান ডোচা বনাব পাৰা নহয়। তেওঁ এই বুলি ক'লে, কিন্তু পত্নীয়ে ক'লে তোমাৰ কাৰণে ইডলি বনোৱাটোৱেই যথেষ্ট আৰু ডোচা লাগে। ভুলতে এখন ডোচা যদি বনায়ো দিওঁ, পিঁয়াজ দিয়া বনাব পাৰিবা নহয়, মছলা দিয়া বনাব পাৰিবা নহয়, উপমা দিয়া ডোচা এখন বনাব পাৰিবা নহয়। বেলেগ বেলেগ ভাও দেখুৱাবা, কিন্তু ইডলি বনোৱাটো সলনি কৰি দিলেই সমস্যাটো শেষ হৈ যায়। সেয়াই কাজিয়াৰ কাৰণ। শেষত জানিব পৰা গ'ল যে প্ৰতিদিনে তুমি মোক ইডলি বনাই দি আছা, মই পৰিশ্ৰম কৰি উপাৰ্জনেৰে তোমাক যি লাগে সকলো তোমাক দি আছো, যদি মোক অকণমান সোৱাদযুক্ত আহাৰ বনাই দিয়া বুলি কোৱাৰ কাৰণে তোমাৰ মুখৰ কাৰণে কি ইডলিয়ে বহুত, আৰু ডোচা, পুৰি, চিংৰা, কচুৰি এইবোৰ লাগিবই নেকি? মানে মই ক'ব বিচৰা কথাটো হৈছে কিছুমান মূৰ্খ লোকে তেওঁলোকৰ শান্তি, তেওঁলোকৰ আনন্দক ইমান সহজতে নষ্ট কৰি পেলাব পাৰে যে ভাবিলে আচৰিত লাগে। ইয়াৰ কাৰণ হৈছে তেওঁলোকে শান্তিৰে থাকিবলৈ নাজানে। শান্তিৰ পৰিৱেশ এটা গঢ় দিবলৈকো তেওঁলোকে নাজানে। তেওঁলোকে জানে যদি কেৱল এইটোহে জানে যে শান্তিৰ পৰিৱেশটো কেনেকৈ অশান্ত কৰিব পাৰি, মিলাপ্ৰীতি নোহোৱা কৰিবলৈ। ইয়াৰ কাৰণটো মই কৈছোঁ, য'ত শয়তান থাকে তাত শান্তি নাথাকে। য'ত শয়তানৰ দ্বাৰাই পৰিচালিত লোকসকল থাকে, সেয়া লাগিলে স্ত্ৰীয়ে হওক বা পুৰুষেই হওক, শয়তানৰ নেতৃত্বত পৰিচালিত লোকসকল, পুৰুষ মহিলা যি যি পৰিয়ালত নিবাস কৰি থাকে,
সেই পৰিয়ালত শান্তি নাথাকে, মিলাপ্ৰীতি নাথাকে। যি পৰিয়ালত ঈশ্বৰ থাকে, যি ব্যক্তিৰ জীৱনত ঈশ্বৰ থাকে, তেওঁলোকৰ শান্তি বৃদ্ধি হয়। তেওঁলোকে শান্তিক প্ৰেম কৰে, তেওঁলোকে শান্তি কামনা কৰে। তেওঁলোক তেনেকুৱা ব্যক্তি হয়। আজি মোৰ প্ৰশ্ন হৈছে, বাক্য শুনি থকা ভাই ভনীসকল, আপোনালোক শান্তিৰে কিয় থাকিব পৰা নাই? আপোনালোক আনন্দেৰে কিয় থাকিব পৰা নাই? চাকৰি কৰা স্থানত শান্তিৰে থাকিব পৰা নাই, যাত্ৰা কৰা সময়ত শান্তিৰে থাকিব নোৱাৰে, কামৰ সময়ত শান্তিৰে থাকিব নোৱাৰে, পৰিচৰ্যা কৰা সময়ত শান্তিৰে থাকিব নোৱাৰে। কিয় নোৱাৰে? আপুনি শুওঁতে শান্তিৰে শুব নোৱাৰে। কাৰণটো কি? এবাৰ ভাবকচোন। এই যি শান্তি প্ৰভুৰ সৈতে সহভাগিতাত থকা ব্যক্তিৰ বাবেহে সেয়া সম্ভৱ। যিয়ে প্ৰভুক পাইছে তেওঁৰ কাৰণেহে সেয়া সম্ভৱ। আজি আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত, আপোনাৰ পৰিচৰ্যাত শান্তি নোহোৱাৰ মুখ্য কাৰণ হৈছে ঈশ্বৰৰ অনুপস্থিতি। ডেটছ চিম্পল। নহিমিয়াই কেতিয়াও নিজৰ শান্তি হেৰুওৱা নাছিল। যেনেকৈ মই এতিয়া ক'লোঁ, সৰু সৰু কথাৰ কাৰণে নিজৰ শান্তি হেৰুৱাই পেলোৱা ব্যক্তি নহিমিয়া নাছিল। তেওঁৰ মুখমণ্ডলৰ পৰা মিচিকীয়া হাঁহিটো নোহোৱা হৈ যোৱা মানে নিশ্চয় কিবা চিৰিয়াছ, কিবা জটিল সমস্যা অহাৰ বাহিৰে তেওঁৰ মুখৰ মিচিকীয়া হাঁহিটো নুগুচিব। এনেকুৱা ধৰণৰ অভিপ্ৰায় তাত থকা সৈনিকসকলৰেই হওক, তাত থকা সাধাৰণ কৰ্মচাৰীসকলৰেই হওক, অকল সেয়াই নহয়, তাত থকা ৰজাৰো তেনেকুৱাই অভিপ্ৰায়। ইমান সহজতে চিন্তাত নপৰে, ইমান সহজতে ভাৰগ্ৰস্ত নহয়। এই নহিমিয়াই সেইদিনা যেতিয়া চাকৰি কৰি আছিল, সেইদিনা এখন অদ্ভুত প্ৰতিচ্ছবি দেখুৱালে। আজি আপোনাৰ অৱস্থা কি? এবাৰ ভাবকচোন। মহান, পবিত্ৰ, প্ৰেমময় পিতৃ ঈশ্বৰ, বৰ পোনপটীয়া আৰু স্পষ্টকৈ আপোনাৰ বাক্যেৰে আমাক কথা ক'লে। নহিমিয়াৰ মন আপুনি জানে। সেই মন যে বেজাৰত আছিল আৰু সেই বেজাৰৰ কাৰণো আপুনি জানে। সেই বেদনা আৰু দুখৰ কাৰণ আত্মিক আছিল। দায়িত্ব আপোনাৰ প্ৰতি, আপোনাৰ লোকসকলৰ প্ৰতি, আপোনাৰ আঁচনিৰ প্ৰতি তেওঁৰ দায়িত্ববোধে তেওঁক বেজাৰ দিছিল। নহিমিয়াৰ মন আপুনি বুজি পালে কাৰণে, তেওঁ কৰা কাৰ্যবোৰ আপোনাৰ ইচ্ছা অনুসৰি হয় কাৰণে, তেওঁৰ হৃদয়ৰ বেজাৰ বাক্য অনুসৰি হয় কাৰণে, তেওঁ একেবাৰে সৰু প্ৰাৰ্থনা কৰোঁতেও ইমান মহান উত্তৰ দিলে পিতা, ইমান সমৃদ্ধি আৰু ইমান প্ৰচুৰতাৰে উত্তৰ দিলে। এনেকুৱা আত্মিকতা আমাকো দিয়ক, এনেকুৱা জীৱন আমাকো দিয়ক। ঘণ্টা ঘণ্টা ধৰি কান্দি কান্দি প্ৰাৰ্থনা কৰা পিছতো একো উত্তৰ পোৱা নাই। হৃদয়খন ঠিক নহ'লে কান্দি কি লাভ? বিবেচনা ঠিক নহ'লে কান্দি কাটি কি লাভ হ'ব? তেওঁলোকে ক্ৰন্দন কৰিব, হিয়া ভুকুৱাব, কান্দি কান্দি মোৰ বেদীটো তেওঁলোকে ভিজাই পেলাব। তথাপিতো তেওঁলোকৰ প্ৰাৰ্থনা, তেওঁলোকৰ চকুপানীবোৰলৈ মই ঘৃণা কৰোঁ। আপোনাৰ বাক্যত এইদৰে কৈছে, আজি আমাৰ বহুতৰে ক্ৰন্দন আৰু চকুলো আপোনাৰ ঘৃণনীয়, কাৰণ আমাৰ জীৱন ঠিক নহয় কাৰণে। নহিমিয়াৰ দুখ বৰ অদ্ভুত আৰু আশ্চৰ্য কাৰ্য, বহুতো আশীৰ্বাদ জেৰুচালেম নগৰৰ বাবে পোৱাৰ কাৰণ হ'ল, পিতা, আমাৰ দুখ, আমাৰ বেদনা, আমাৰ চকুলো আমাৰ বাবে, আমাৰ পৰিয়ালৰ বাবে, আমাৰ মণ্ডলীৰ বাবে, আমাৰ দেশৰ বাবে আশীৰ্বাদদায়ক কৰক পিতা। যীশু খ্ৰীষ্টৰ নামত মাগিছোঁ পিতা, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।